আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এজন মানুহক CRPFৰ কিছুমান জৱানে আপোনাৰ মাৰি পিটি এয়াৰপৰ্টৰ পৰা উলিয়াই পঠিয়াইছে আৰু ইয়াৰ মেইন কাৰণটো হৈছে তেখেতে ড্ৰিংক কৰি এয়াৰপৰ্টত গৈছিল আৰু যাত্ৰা কৰিব বিচাৰিছিল। আচলতে ড্ৰিংক কৰিনো কিয় এয়াৰপৰ্টত যাব নালাগে বা চলা কৰিব নালাগে এই বিষয়ে আজি আলোচনা কৰিম আৰু কিয় ড্ৰিংক কৰি ফ্লাইটত যাব নিদিয়ে তাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বিমানৰ ভিতৰত যেতিয়া আমি বিমানত যাওঁ বা ফ্লাইটত যাওঁ তাত কি হয় বায়ুৰ যিটো চাপ অক্সিজেন যিটো লেভেল হয় বিমানত গ'লে অক্সিজেন লেভেলটো তলৰ তুলনাত ওপৰত বহুত কম হয় আৰু ইয়াৰ ফলত কি হয় ডিহাইড্ৰেশ্যন চিষ্টেম কমি যাব পাৰে, উশাহ নিশাহত কষ্ট পাব পাৰে, তেখেতৰ বমি হ'ব পাৰে বা মূৰ ঘূৰাব পাৰে বা বেহুচ হোৱাৰ সম্ভাৱনা থাকে আৰু এই কাৰণেই বিমানত গ'লে আপুনি ফ্লাইটত গ'লে আপোনাক ড্ৰিংক কৰি যাবলৈ নিদিয়ে। আৰু এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে আপোনাৰ যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমানত আমি যাওঁ, বিমানবন্দৰত যাওঁ বা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত যেতিয়া আমি যাওঁ তাৰ কিছুমান প্ৰট'কলছ থাকে, কিছুমান ৰুলছ থাকে আৰু এই ৰুলছ অনুসৰি কি হয় ফ্লাইটৰ ভিতৰত বা সফৰ কৰিবৰ কাৰণে যিসকলে যায় তেখেতলোকক কি কৰে এয়াৰপৰ্টৰ ভিতৰত সোমাবলৈ নিদিয়ে আৰু এইটো 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণটো হৈছে বিমানৰ ভিতৰত যাত্ৰীসকলৰ লগত অসংযত ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে, যিটো ফ্লাইট এখনত যোৱা বিভিন্ন ধৰণৰ যাত্ৰীয়ে অসুবিধা পাব পাৰে আৰু এই কাৰণেও বিমানৰ ভিতৰত ড্ৰিংক কৰি যাবলৈ নিদিয়ে। আৰু কিছুমান বিমানত কিন্তু তাৰ ওলোটা হয়, যেনে আন্তঃৰাষ্ট্ৰীয় কিছুমান বিমানত কিছুমান ফাৰ্ষ্ট ক্লাছত যিবিলাক যায় সেইসকলে ইকনমিক ক্লাছৰ বিলাকৰ কথা কোৱা নাই, যিবিলাক ফাৰ্ষ্ট ক্লাছত যায় সেইসকলে কি কৰে তেখেতলোকক সীমিত পৰিমাণৰ ড্ৰিংক কৰিবলৈও দিয়া হয় আৰু ইয়াৰ মেইন কাৰণটো হৈছে তেখেতলোকক বিভিন্ন আৱেষ্টনীৰ মাজত থাকে, মানে ফাৰ্ষ্ট ক্লাছত যিবিলাক যায় তেওঁলোকক নিৰ্দিষ্ট এটা জেগাত ৰাখে আৰু সেইসকলক খোৱাৰ কিছুমান ৰুলছ বান্ধি দিয়া হয় যে তেওঁলোকক এটা সীমিত পৰিমাণতহে ড্ৰিংক কৰিবলৈ দিয়া হয়। আৰু এইটো আছিল আজিৰ ইনফৰ্মেটিভ ভিডিঅ' আৰু ভিডিঅ'টো যদি ভাল লাগিল, যদি নজনা কথা কিবা এটা জানিলে তেনেহ'লে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।